নমস্কাৰ পোহৰ বাৰ্তা দৰ্শকক স্বাগতম জনাইছো। আজি আমি পোহৰ বাৰ্তা তৰফৰ পৰা উপস্থিত আছো তিনিচুকীয়াৰ সুযোগ্য সন্তান বৰ্তমান পৌৰপতি পুলক চেতিয়া ডাঙৰীয়া তেখেতক স্বাগতম জনাইছো আমাৰ মজিয়ালে। দাদা বুলিয়ে কওঁ আপোনাক। হয়। দাদা, আপুনি জাতীয় চেতনাৰে উদ্ধত এজন যুৱক আমাৰ তিনিচুকীয়া। আপোনাৰ প্ৰথম অৱস্থাত ছাত্ৰ জীৱনৰ সময়খিনিত আছুৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি। সেই সময়ৰ আপোনাৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগত আপুনি কেনেধৰণে জড়িত হৈছিল সেই সময়খিনিৰ কথা আপুনি আজি অলপ দোহাৰিবনে? নিশ্চয়। প্ৰথমতে পোহৰ বাৰ্তা এই সংবাদ চেনেলটোলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোক বিশেষভাৱে তেওঁলোকে যিটো সাক্ষাৎ ল'ব বিচাৰিছে আৰু তাত মোৰ বিগত সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত থকা তিনিচুকীয়াৰ মানে যিটো সময়, সেই সময়খিনিৰ কথা সুধিব বিচাৰিছিল নহয়। আৰু আমি সৰুৰ পৰাই মানে ছাত্ৰ অৱস্থাৰ পৰাই বিশেষভাৱে চেন্নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি হাইস্কুল শিক্ষা গ্ৰহণ কৰা অৱস্থাতে নৱম শ্ৰেণী মানত অধ্যয়ন কৰি থকা অৱস্থাত আমি ছাত্ৰ একতা সভাত আমি বিশেষভাৱে সক্ৰিয়ভাৱে আমাৰ অংশগ্ৰহণ আমি কৰিছিলোঁ। তাৰ লগতে একাদশ শ্ৰেণীত হাইস্কুল মেট্ৰিক পাছ কৰাৰ পিছত তেতিয়া আমাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল যাদৱ সেনাপতি। গতিকে যাদৱ সেনাপতি ছাত্ৰ একতা সভাৰ চেন্নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যেতিয়া তেখেত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল, গতিকে সেই ছাত্ৰ একতা সভাটো মই ওতপ্ৰোতভাৱে জড়িত আছিলোঁ। আৰু সেই সময়ত চেন্নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিছিল। গতিকে সেই সূত্ৰে ছাত্ৰ একতা সভা আৰু সদৌ অসম ছাত্ৰ সন্থা, বিশেষকৈ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগত বা সেই সময়ৰ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা, তিনিচুকীয়া সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ লগত আমাৰ এটা বিশেষ এটা সম্পৰ্ক গঢ় লৈ উঠিছিল। আৰু পৰৱৰ্তী সময়ছোৱাত আমি চেন্নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা যেতিয়া আমি হাই ছেকেণ্ডেৰী পৰীক্ষাত আমি উত্তীৰ্ণ হোৱাৰ পৰৱৰ্তী সময়ছোৱাত আমি তিনিচুকীয়া মহাবিদ্যালয়ত আমি অধ্যয়ন কৰিবলৈ আমি নামভৰ্তি কৰিলোঁ। গতিকে তাতো যিহেতুকে আগৰ ছাত্ৰ অৱস্থাৰ সময়ৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল নেতৃবৰ্গ আছে তেওঁলোকৰ লগত যিটো আমাৰ সান্নিধ্য আছিল, তেওঁলোকে সেই সময়ত মোক যে তেওঁলোকে তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত তেওঁ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে আছু সমৰ্থিত প্ৰাৰ্থী হিচাপে বা তাত অৱতীৰ্ণ কৰাইছিল। সেই সময়ত মই আউটডোৰ গেমছ ছেক্ৰেটাৰী বহিক্ৰিয়া সম্পাদক হিচাপে নিৰ্বাচন মানে ভাল ছাত্ৰ ছাত্ৰীসকলৰ সমৰ্থনত মানে ভাল ধৰণে মানে জিকি আহিবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত ছাত্ৰ একতা সভাত দায়িত্ববিলাক পালন কৰাৰ উপৰিও লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচীবিলাক পালন কৰিবলৈ আমি অংশগ্ৰহণ কৰিছিলোঁ। বিভিন্ন কাৰ্যসূচীত আন্দোলনৰ কাৰ্যসূচীবিলাক অংশগ্ৰহণ কৰিছিলোঁ। তাৰ লগে লগে সেই সময়ত জিলা ছাত্ৰ সন্থাত নেতৃত্ব বহন কৰা নবীন ডেকা ডাঙৰীয়া, জিতু ডেকা ডাঙৰীয়া, অনন্ত ফুকন ডাঙৰীয়া, পুলক গোহাঁই ডাঙৰীয়া, গতিকে ৰতন সোণোৱাল ডাঙৰীয়া, গতিকে এই মুহূৰ্তত মোৰ মনত পৰিছে তেওঁলোকলৈ, ৰঞ্জন বড়ো ডাঙৰীয়া, শ্ৰীমন্ত মন্থন কটঙী ডাঙৰীয়া, লগতে আমাৰ ৰাজীৱ বৰা ডাঙৰীয়া বৰহাবজনৰ। গতিকে তেওঁলোকৰ নেতৃত্বত, তেওঁলোকৰ সান্নিধ্যত তেওঁলোকে আমাক সৰু পাই পিনে আমি বিভিন্ন কাৰ্যসূচীলৈ লৈ গৈছিল, তিনিচুকীয়া বাহিৰৰ কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিবলৈ লৈ গৈছিল। গতিকে সেই সৈতে আমি আছু লগতো খুব এটা আত্মিক এটা সম্পৰ্ক এটা গঢ় লৈ উঠিছিল। আপুনি চাবুৱাৰ যিজন যাদৱ সেনাপতিৰ কথা ক'লে, তেখেতৰ সংঘ তেতিয়াও আছিল নে? যাদৱ সেনাপতি চেন্নাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জেনেৰেল ছেক্ৰেটাৰী সৈতে চাবুৱাৰ নহয়, পানীতোলাৰ হয়, বৰুৱাহলাৰ তেওঁৰ ঘৰ আছিল। গতিকে পিছৰ সময়ছোৱাত তেওঁ কলেজত অধ্যয়ন কৰিলে, তাৰপিছত ধৰক সাংবাদিকতা পেচা ধৰিলে, তাৰপিছত শিক্ষকতা হিচাপে বৃত্তি গ্ৰহণ কৰিলে। গতিকে আজিও আছে, আমি বন্ধু হিচাপে আমি আছোঁ সকলো একেলগে। গতিকে তাৰপিছত সেইসকল নেতাই, গতিকে আছুৰ সেইসকল নেতাৰ সান্নিধ্যত থাকি মৃণাল শইকীয়া, ৰুবুল বৰা, দীক্ষিত হাজৰিকা, আমি সকলোৱে প্ৰত্যেকে মানে
সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে আমি আচুত ওতপ্ৰোতভাৱে আমি জড়িত হ'লো পিছৰ সময়ছোৱাত। গতিকে তাৰপিছত ধৰক পৰৱৰ্তী সময়ত আচুৰ আমাৰ সেইটো সময়ত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা থাকে, আঞ্চলিক ছাত্ৰ সন্থাৰ ওপৰত জিলা ছাত্ৰ সন্থা থাকে, জিলা ছাত্ৰ সন্থাৰ ওপৰত কেন্দ্ৰীয় সমিতি থাকে। জিলা ছাত্ৰ সন্থাত আছিল আপুনি? জিলা ছাত্ৰ সন্থাত নাছিলো, আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপেও মই দায়িত্ব গ্ৰহণ কৰিছো, সভাপতি হিচাপেও দায়িত্ব গ্ৰহণ কৰিছো। মই আঞ্চলিক ছাত্ৰ সন্থাত যেতিয়া সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলো, সভাপতি হিচাপে মোৰ বন্ধু সৈয়দ মুবাছিৰ হাছান ডাঙৰীয়া সভাপতি হিচাপে আমি দুইজন একেলগতে আমি সেই সময় আঞ্চলিক ছাত্ৰ সন্থা আমি নেতৃত্ব লৈছিলো। পৰৱৰ্তী সময়ছোৱাত মই সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিলো। তাৰপিছত জিলা ছাত্ৰ সন্থাৰ বিভিন্ন দায়িত্ব লোৱাৰ পিছত সাধাৰণ সম্পাদক বা সভাপতি হিচাপেও মই জিলা ছাত্ৰ সন্থাৰ দায়িত্বভাৰ মই গ্ৰহণ কৰিছিলো। পৰৱৰ্তী সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য, তাৰপিছত কেন্দ্ৰীয় সমিতিলৈ মনোনীত হৈছো, তাৰপিছত প্ৰচাৰ সম্পাদক, তাৰপিছত উপসভাপতি, তাৰপিছত সদৌ অসম ছাত্ৰ সন্থাৰ লাহেকে ঘৰুৱা ব্যক্তিগত অসুবিধাৰ কাৰণে মই অৱসৰ। এতিয়া আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ লগত যেতিয়া জড়িত আছিল, সেই সময়ত আপোনাৰ একেবাৰে মনত থকা কিবা কৰ্ম যি আপোনাৰ স্মৃতিত এতিয়াও আছে সজীৱ, তেনেধৰণৰ কিবা এটা কৰ্মৰ কথা অভিজ্ঞতা আছেনে মনত? সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে বিভিন্ন ধৰণৰ অভিজ্ঞতা আছে। প্ৰথম কথা হ'ল যে এই সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থকাৰ কাৰণে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজক খুব ওচৰৰ পৰা পাবলৈ সক্ষম হৈছিলোঁ, প্ৰত্যেকৰে মনৰ কথা বুজিবলৈ সক্ষম হৈছিলোঁ। আৰু প্ৰতিখন ঠাই যিটো ভৌগোলিক স্থিতি বা প্ৰতিখন ঠাইৰ যিটো আৰ্থিক অৱস্থা বা আৰ্থসামাজিক যিটো দিশ, এইখিনি কথা মানে অনুভৱ কৰিবলৈ কিছু পৰিমাণে হ'লেও সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এইখিনি কথা অনুধাৱন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এইটো সদৌ অসম ছাত্ৰ সন্থাৰ ওচৰত আমি সেইকাৰণে কৃতজ্ঞ। গতিকে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সামগ্ৰিক প্ৰেক্ষাপটত অসমৰ জাতীয় জীৱনৰ যিটো জটিল সন্ধিখনত সদৌ অসম ছাত্ৰ সন্থাই কেনেধৰণে দায়িত্ব গ্ৰহণ কৰিব লাগে বা অসমৰ ৰাইজক কোনটো পথেৰে যাব লাগে, গতিকে তেনে দিশেৰে আগুৱাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই যিটো সঠিক নেতৃত্ব ৰাইজৰ ওচৰত, অসমবাসী ৰাইজৰ ওচৰত দাঙি ধৰিছিলে, তেনে ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব আমি সদায় বা সদৌ অসম ছাত্ৰ সন্থাৰ যিটো আদৰ্শ বা নীতি, গতিকে সেই নীতিত সদায় আমি বিশ্বাস কৰি অসম ৰাইজক সংগঠিত কৰিবৰ কাৰণে বা একত্ৰিত কৰি অসমৰ ৰাইজক বা এই সংকটৰ সময়ত সকলোকে আমি সমানে আগুৱাই লৈ যাবৰ কাৰণে আমি প্ৰচেষ্টাটো হাতত ৰাখিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ এই আগৰ যি আদৰ্শ স্থিতিৰ কথা ক'লে, সেইখিনিত আজি বৰ্তমান সময়ত আপুনি ক'ৰবাত অকণমান হিন্দী দেখা পাইছে নেকি আপোনাৰ দৃষ্টিত? নাই, সেইটো মই তেনেকৈ ধৰণে পৰ্যালোচনা নকৰোঁ, কাৰণ সদৌ অসম ছাত্ৰ সন্থা হ'ল অসমৰ ৰাইজৰ কাৰণে এক দাপোন স্বৰূপ। গতিকে অসমৰ ৰাইজৰ সন্মুখত দেখা দিয়া প্ৰতিটো সমস্যা, প্ৰতিটো প্ৰত্যাহ্বান যেতিয়াই থিয় দিয়ে সদৌ অসম ছাত্ৰ সন্থাই সদায় অসমৰ ৰাইজৰ ক্ষেত্ৰত এটা অভিভাৱক হিচাপত বা এটা নেতৃত্ব হিচাপত সদায় দাঙি ধৰিছে। অসমৰ ৰাইজে ঠিক তেনেধৰণে সদায় সমৰ্থনবিলাক আগবাঢ়ি আহিছে। গতিকে সময়ে সময়ে হয়তো কেতিয়াবা ইয়াৰ চুকবিলাক অলপ কিছু পৰিমাণে ম্লান হ'ব পাৰে, কিছুমানে ইয়াৰ তীব্ৰতাটো বৃদ্ধি পাব পাৰে। গতিকে মই ভাবোঁ যে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজৰ হিয়াৰ আমঠু। গতিকে অসমৰ ৰাইজে সদায় সদৌ অসম ছাত্ৰ সন্থাক এটা মৰমৰ দৃষ্টিৰে সদায় চাই আহিছে। আৰু বিশেষভাৱে অসমৰ অৰাজনৈতিক যিটো ছাত্ৰ সংগঠন হিচাপত অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষাভী, ধৰ্মাৱলম্বী ৰাইজক একত্ৰিত কৰি এটা শক্তিশালী অসমীয়া জাতি হিচাপে আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই সদায় এটা শক্তিশালী স্থিতি গ্ৰহণ কৰি আহিছে। আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কেনেধৰণৰ পৰিপ্ৰেক্ষিতত কৰি আপুনি ভাৰতীয় জনতা পাৰ্টীলৈ গমন কৰিলে, এই বিষয়ে কিবা এটা ক'ব নেকি? সদৌ অসম ছাত্ৰ সন্থা যিহেতুকে এটা অৰাজনৈতিক এটা ছাত্ৰ সংগঠন, লগতে এটা আঞ্চলিকতাবাদী ভাৱধাৰাত বিশ্বাসী এই সংগঠন, আৰু আমি বিচাৰি গৈছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীক যিহেতু এটা ৰাষ্ট্ৰীয় দল, গতিকে এই ৰাষ্ট্ৰীয় দলত আমি যিহেতু আঞ্চলিকতাবাদী ভাৱধাৰাত বিশ্বাসী বা অসমখনৰ কাৰণে আমি প্ৰাথমিকভাৱে আমি সদায় অগ্ৰাধিকাৰ ভিত্তিত যিহেতু আমি আগুৱাই লৈ যাবলৈ বিচাৰোঁ, গতিকে তেনে ক্ষেত্ৰত আমি সৰ্বভাৰতীয় প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় দলত আমি অসমীয়া মানুহ হিচাপত বা এজন অসমীয়া যুৱক হিচাপে যে আমাৰ যিটো স্থিতি বা আমাৰ যিটো আদৰ্শ বা যিটো নীতি, সেইটো আমাৰ পৰস্পৰ বিৰোধী হ'ব নেকি? কিন্তু এই পৰিপ্ৰেক্ষিতত আমাৰ মনত যিটো উপজা যিটো প্ৰশ্ন বা যিটো কৌতূহল, এই কৌতূহলবিলাকৰ ওপৰত কওঁ যে আমি সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা পবিত্ৰ সংগঠনৰ মজিয়াৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টীত আমি
সম্পূৰ্ণ আন্তৰিকতাৰে সম্পূৰ্ণ অন্তঃকৰণেৰে বিশ্বাস ৰাখি পিনে আমি ভাৰতীয় জনতা পাৰ্টীত আমি যোগদান কৰিছোঁ যে এই ভাৰতীয় জনতা পাৰ্টীত আমি নিজকে জড়িত কৰি যাতে আমি আঞ্চলিকতাবাদী ভাৱধাৰাটো ভাৰতীয় জনতা পাৰ্টীৰ যোগেদি যাতে অসমবাসী ৰাইজক সুৰক্ষিত কৰিব পাৰি আমি এই তেনেধৰণৰ এটা চিন্তা চৰ্চা আগত ৰাখি পিনে আমি এই ভাৰতীয় জনতা পাৰ্টীত যোগদান আমি কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ যিটো আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু এতিয়া এটা যিটো গিনিছ ৱৰ্ল্ড অফ ৰেকৰ্ডত যিটো স্বীকৃতি দিয়াৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে আজি অসম গৌৰৱ অসমৰ যিগৰাকী বীৰ যে বীৰ লাচিত বৰফুকনৰ যিটো 400 বছৰীয়া যিটো জন্ম জয়ন্তী আমাৰ দেশৰ যিটো ৰাজধানী দিল্লী দৰবাৰত অনুষ্ঠিত কৰি পিনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে যিটো প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো প্ৰচেষ্টা হাতত লৈছে নিশ্চয়কৈ আদৰণীয় পদক্ষেপ। ইয়াৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টীত আমি আমাৰ যিটো আঞ্চলিক যিটো ভাৱধাৰা ভাবোঁ ইয়াত প্ৰতিফলিত হৈছে। ইয়াৰ লগতে অসমৰ বিভিন্ন সত্ৰ বা যিবিলাক আমাৰ নামঘৰৰ বেদখল বা আমাৰ অসম আন্দোলনৰ ফলশ্ৰুতিত যিখন আমি ঐতিহাসিক অসম চুক্তি আমি সম্পাদিত হৈছিল কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু অসম ছাত্ৰ সন্থাৰ মাজত সেই ত্ৰিপাক্ষিক চুক্তিত যিটো আছিলে যে শ্বহীদ পৰিয়ালক যিটো ক্ষতিপূৰণৰ কথা আছিলে নিৰ্যাতিতসকলক যিটো সংস্থাপন বা যিটো কথা আছিল এইটো ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অসম চৰকাৰখনে আখৰে আখৰে পালন কৰিছে। শ্বহীদসকলৰ নামত যাতে অসমৰ নতুন প্ৰজন্মবিলাকে যাতে ঐতিহাসিক অসম আন্দোলনটোক যাতে আমাৰ ৰাইজে সকলোৱে যাতে ইয়াক মানে মনত ৰাখিব পাৰে এটা স্মৃতি হিচাপত যাতে ল'ব পাৰে তাৰ কাৰণে গুৱাহাটীত এখন স্মৃতি শ্বহীদ উদ্যান হিচাপে ইতিমধ্যে নিৰ্মাণ কৰিবৰ কাৰণে আগবাঢ়িছে। অসম আন্দোলনৰ ফলশ্ৰুতিত যিটো অসম চুক্তি মৰ্মে ইতিমধ্যে বিভিন্ন বিষয়বিলাক যিটো অসমীয়া জাতি সুৰক্ষিত কৰিব পৰাকৈ যিবিলাক বিষয় এই বিষয়বিলাকো সম্পূৰ্ণ ৰূপত সমাধান কৰিবৰ কাৰণে চৰকাৰে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে আমি ভাৰতীয় জনতা পাৰ্টীত এই আদৰ্শ আৰু নীতিটো আমি দেখিবলৈ আমি পাইছোঁ আৰু সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। মানে আপুনি যিটো আঞ্চলিকতাবাদী যি ধ্যান ধাৰণা সেইটো আপুনি পাৰি মানে ৰাষ্ট্ৰীয় দলতো আমি আমাৰ আঞ্চলিকবাদী ভাৱধাৰাৰ যিখিনি লোক আছে তেওঁলোকেও আমি ৰাষ্ট্ৰীয় দলতো আমি সেই কামখিনি আমি কৰিব পাৰোঁ। অলপো এতিয়া অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি কোনে দিলে নহয় জানো? তো আমাৰ এটা ৰাষ্ট্ৰীয় দলে তো অসমখনৰ কাৰণে অসমীয়া ৰাইজৰ কাৰণে ভাষা সাহিত্য সংস্কৃতি বা আমাৰ আৰ্থিক যিটো আমাৰ অৰ্থনৈতিক যিবিলাক দিশ টনকিয়াল কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ লৈ আছে বা আমাৰ অসম ৰাজ্যখন আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতে কওক বা অন্যান্য পৰিবহণ ক্ষেত্ৰতে কওক গতিকে এই ক্ষেত্ৰবিলাকতো যেনেধৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিছে তাত আল্টিমেটলি ইতিমধ্যে এইখিনি সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা ইতিবাচক দিশেৰে গৈ আছে। এতিয়া ভাৰতীয় জনতা পাৰ্টীত আপোনাৰ যোগদানৰ সময়ৰ পৰা তাৰ পৰৱৰ্তী সময়ত আপুনি তিনিচুকীয়া জিলাৰ পৌৰসভাৰ পৌৰপতি আসন আজি অলংকৃত কৰিছে। এইখিনি বিষয়ে অলপ কওক, কেনেদৰে এই ঠাইখিনি ভাৰতীয় জনতা পাৰ্টীত যোগদান মই 2016 চনৰ শেষৰ ভাগত নৱেম্বৰ মাহত মই যোগদান কৰিছিলোঁ। ধুমধুমাত মোৰ যোগদান আছিল যেতিয়া অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও সেই যোগদান কাৰ্যসূচীত উপস্থিত আছিল। লগতে অসম গণ পৰিষদ দলৰ সভাপতি বৰ্তমান অসমৰ কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াও উপস্থিত আছিল আৰু বিভিন্ন নেতাসকল তাত উপস্থিত আছিল, বিধায়কসকল উপস্থিত আছিল, সাংসদসকল উপস্থিত আছিল। তাৰ পিছৰ পৰা মোৰ ৰাজনৈতিক যিটো যাত্ৰা, কিয়নো আমি অৰাজনৈতিক ছাত্ৰ সংগঠন কৰিছোঁ সেই সময় আমাৰ কথা বতৰাবিলাক আমাৰ চিন্তাধাৰাবিলাক অলপ কিছু মানে অলপ আৱেগিকো আছিলে মানে, কিন্তু ৰাজনীতি আমি ABCD ইমান ভাল ধৰণে নাজানিছিলোঁ। কিন্তু ৰাজনৈতিক দলটো কাৰণ ইয়াত ৰাজনৈতিক দল এটাত ইয়াত পলিং ষ্টেচনৰ কথা থাকে, ভোটৰ কথাটো ইয়াত জড়িত থাকে। গতিকে PS মানে যিটো ভোট কেন্দ্ৰৰ পৰাই ইয়াৰ ৰাজনীতিটো আৰম্ভ হয়। কিন্তু আমি সংগঠন আগতে আমি কৰিছোঁ, কিন্তু সংগঠন আমি আঞ্চলিক ছাত্ৰ সন্থা কৰিছোঁ, শাখা ছাত্ৰ সন্থা কৰিছোঁ, বিদ্যালয় ছাত্ৰ সন্থা কৰিছোঁ। কিন্তু ৰাজনৈতিক দল এটাত যেতিয়া পলিং ষ্টেচনৰ কথা হয়, এটা পলিং ষ্টেচনত 1000 ভোট থাকে, 1200 ভোট থাকে বা 1300-1400 ভোট থাকে, তাৰ পৰাই মানে এই ৰাজনীতি আৰম্ভ হয়। গতিকে এইবিলাক কথা নতুনকৈ ৰাজনীতি দলটোত শিকিছোঁ বা বিভিন্ন সময়ত দলে দায়িত্ববিলাক দিছে,
ফুল টাইমাৰ দায়িত্ব দিছে, হাফ টাইমাৰ দায়িত্বও দিছে, অল্পকালীন মানে এইবিলাক বিস্তাৰক হিচাপত কয় বা মিডিয়া চেলৰ কনভেনৰ হিচাপত দায়িত্ব দিছে, জিলাৰ অফিচ বিয়াৰ ছেক্ৰেটাৰী হিচাপে দায়িত্ব দিছে, জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই 2টা কাৰ্যকাল মই জেনেৰেল ছেক্ৰেটাৰী হিচাপে দায়িত্ব পালন কৰিছোঁ। তাৰপিছত আজিৰ দিনত মই ৱাৰ্ড কমিশ্যনাৰ টিকেট দিলে মই ভবাই নাছিলোঁ মই ইলেকশ্যন খেলিম বুলি। গতিকে ইলেকশ্যন খেলিলোঁ, ইলেকশ্যন ৰাইজে মোক জিকাইও মানে নিৰ্বাচিতও কৰি দিলে আৰু ভাল মানে এটা বিপুল মানে সংখ্যক ভোটতে মোক মানে জিকাই দিছে। আৰু গতিকে তেনে অৱস্থাত ধৰক আজিৰ দিনত মোৰ ৱাৰ্ড কমিশ্যনাৰসকলে বা ৰাইজৰ আশীৰ্বাদত আজিৰ দিনত মই পৌৰহিত হিচাপে মই দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু চেষ্টা কৰি আছোঁ যে তিনিচুকীয়াখনৰ কাৰণে কি কাম কৰিব পাৰোঁ আৰু অলৰেডি যিখিনি কাম পেণ্ডিং হৈ আছে, যিখিনি কাম আমি সোনকালে কৰিব পাৰোঁ, সেই কামখিনি সোনকালে কৰিবলৈ কাৰণেও আমি চেষ্টা কৰি আছোঁ। আৰু প্ৰথম অগ্ৰাধিকাৰ হিচাপত তিনিচুকীয়াখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবৰ কাৰণে, ৰাইজক সজাগ সচেতন কৰি ৰাখিবৰ কাৰণে যিটো আমাৰ ফালৰ পৰা যিখিনি কৰণীয় আমাৰ পদক্ষেপ আছে সেইখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু মিনিমাম যিটো ষ্ট্ৰীট লাইট, যিটো ৰাইজৰ যিটো ৰেগুলাৰ যিটো ছাৰ্ভিচ, এই ছাৰ্ভিচটো যাতে ভাল ধৰণে দিব পাৰোঁ তাৰ কাৰণে আমি অহৰ্নিশে আমি চেষ্টা কৰি আছোঁ। ইয়াত যথেষ্ট আছে প্ৰত্যাহ্বান, নোহোৱা নহয়। কামৰ ক্ষেত্ৰত মানে সম্পূৰ্ণভাৱে ৰাইজক যেনেধৰণে আমি ছাৰ্ভিচটো দিব লাগে ঠিক তেনেধৰণে সময়মতে কৰিব পৰা নাই, কিন্তু মই ভাবোঁ যে সোনকালে মানে কামখিনি আমি কৰিব পাৰিম মানে। আৰু ইতিমধ্যে য'ত যেনেধৰণৰ সমস্যাবিলাক আছে সমস্যাখিনি চিহ্নিতও কৰিছোঁ। আৰু তিনিচুকীয়াখনৰ কাৰণে এজে হ'ল সামগ্ৰিকভাৱে আমি কি কাম কৰিব লাগে বিভিন্ন ৰাইজৰ পৰামৰ্শত মানে লৈ পিনে এতিয়ালৈকে আমি বহু সিদ্ধান্তবিলাকো লৈ পেলাইছোঁ। আমাৰ বৰ্ডৰ সাধাৰণ সভাবিলাকতো আমি বিভিন্ন সিদ্ধান্তবিলাক গ্ৰহণ কৰিছোঁ। এইটো সময়ে সময়ে আপোনালোকে দেখিবলৈ পাব। গতিকে আমি তিনিচুকীয়াৰ সন্তান হিচাপত আমি নিজৰ তিনিচুকীয়াখনক আমি ভাল পাওঁ। গতিকে তিনিচুকীয়াখন এখন পুৰণি চহৰ, এখন কনজাষ্টেড, এখন আনপ্লেন এখন চহৰ হিচাপে, কাৰণ ব্ৰিটিছৰ সময়তে প্ৰতিষ্ঠা হোৱা এখন তিনিচুকীয়া চহৰ। আৰু তিনিচুকীয়া পৌৰসভাখন 1918 চনত এখন প্ৰতিষ্ঠা লাভ কৰিছিলে। গতিকে 1918 চনতে প্ৰতিষ্ঠা হোৱা এই মানে তিনিচুকীয়া পৌৰসভাৰ আমাৰ 15টা ৱাৰ্ডৰ ভিতৰত বিভিন্ন সমস্যা আছে, ৰাইজৰ বিভিন্ন সমস্যা আছে। গতিকে এই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব। ঠেক যান জঁটৰ সমস্যা আছে, ৰিক্সাৰ সমস্যা আছে, পদপথৰ ব্যৱসায়ীসকলৰ বহুত অভাৱ অভিযোগ আছে, সমস্যা আছে। ইয়াৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিব লাগে মানে সেইখিনি ইতিমধ্যে আমাৰ ইউনিয়ন মিনিষ্টাৰ শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ মানে শ্ৰীযুত মাননীয় জয়ন্ত মণ্ডল বৰুৱা ডাঙৰীয়া, মুখ্যমন্ত্ৰী মহোদয়কো আমি বিষয়বিলাক অৱগত আমি কৰিছোঁ। জিলা উপায়ুক্ত মহোদয়ৰ লগত আমি সঘনাই আলোচনা বিলোচনাবিলাক আমি কৰি আছোঁ যে সমস্যাবিলাক সমাধান হ'ব লাগে, কৰিব লাগে। গতিকে তাৰ কাৰণে আমাৰ পৌৰসভাৰ ফালৰ পৰা যিটো এফৰ্ট দিব লাগে বা কৰিব লাগে এই কামখিনি ধৰক আমাৰ যিমানবিলাক ষ্টাফ আছে, কৰ্মচাৰী আছে, আমাৰ চাফাই কৰ্মচাৰী সকলো আছে, গতিকে তেওঁলোকৰ সহযোগ আগবঢ়াই আহিছে। গতিকে এই কামখিনি এটা খুব সোনকালে মানে এটা ষ্টেটমেণ্টত আহিব বুলি মই আশা ৰাখিছোঁ। এইখিনিতে আপুনি কৰ্মৰ কথা ক'লে যেতিয়া মই নিজৰ এটা অসুবিধাৰ কথাও কৈ দিওঁ, মোৰ দৰে হয়তো কেইবাজনেও ভুগিব পাৰে। এই যিটো আমাৰ চেনাইমৰ আগৰ পৰা এই যিটো ৰাস্তা আছে তাৰ মাজত যে যিখিনি ডিভাইডাৰ দিয়া হৈছে চাপৰ সেইটো অকণমান বৰ সুবিধাজনক নহয় যেন লাগে। অলপ ওখ ৰেলিং দিয়াৰ ব্যৱস্থা তেনেকুৱা কিবা ভাবিছে নেকি? ডিভাইডাৰ একচুৱেলি মই কৈছোঁ যে তিনিচুকীয়াখন মানে এখন পুৰণি আৰু খুব কনজাষ্টেড মানে। গতিকে এই কনজাষ্টেড চহৰখন ৰাস্তাবিলাকৰ আমাৰ ঠেক আৰু তাত ডিভাইডাৰ দিছে। এক প্ৰকাৰ ইয়াত মেৰিটো আছে, এক প্ৰকাৰ ডিমেৰিটো আছে, যেনেকৈ ধৰণে আপুনি কৈছে। গতিকে এইটো ডিভাইডাৰখিনিত দেখিছোঁ বহুতে খুন্দিয়াইও গাড়ী ঘোঁৰাবিলাক বা তেনেধৰণৰ এক্সিডেণ্টবিলাক, দুৰ্ঘটনাবিলাক বহুতো সময়ত দেখিবলৈ পাইছোঁ। এতিয়া আমাৰ যিসকল আৰোহী বা যিসকল আমাৰ নাগৰিক তেওঁলোকৰ সুৰক্ষাৰ বিষয়টো আমি প্ৰাধান্য দিয়ে আমি কামখিনি আমি কৰিব লাগিব। গতিকে ইয়াত যিটো ডিভাইডাৰটো যিটো ৰাইজৰ সুৰক্ষা দিব পৰাকৈ যেনেধৰণে ডিভাইডাৰটো হ'ব লাগে আমি তেনেধৰণে আমি আগবঢ়াম। এতিয়া হয় এটা পৰৱৰ্তী বিষয়লৈ আপোনাৰ এই শেহতীয়া যি দুটা ঘটনাৱলীয়ে যথেষ্টখিনি মানুহৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিলে। এটা হৈছে যিটো বিহাৰ দিৱস উদযাপনৰ কথাটো
আহি পৰে এইখিনিত। আৰু এটা আছে নপুখুৰীত যিটো ঘটনা হৈ গৈছে, এই বিষয়ত আপোনাৰ নামটো বহুজনে সাঙুৰি বিভিন্ন অভিযোগ কৰিছিল। সংবাদ প্ৰতিষ্ঠান হওক, বিভিন্ন মাধ্যমত আমি দেখা পালোঁ, দেখিছোঁ। এই বিষয়ে আপুনি কিবা ক'বনে? তাত আপোনাৰ সত্তাটো কিদৰে প্ৰতিফলিত কৰিব বিচাৰিব? প্ৰথম কোনটো কওঁ? বিহাৰ দিৱস। বিহাৰ দিৱসৰ কথাহে কওক। এতিয়া বিহাৰ দিৱস আমাৰ ভাৰতীয় জনতা পাৰ্টি হ'ল এটা ৰাষ্ট্ৰীয় দল। হয়। বিহাৰ দিৱস হ'ল তিনিচুকীয়াতে নহয়, মানে সমগ্ৰ ভাৰতবৰ্ষত টোটেল 76, মই একজেক্টলি ফিগাৰটো পাহৰিলোঁ আজি ন, চিঅ'টোৰ নাই কিমানটা নাই স্থানত মানে এই বিহাৰ দিৱস উদযাপন হ'ব। তাৰ ভিতৰত তিনিচুকীয়াও অন্তৰ্ভুক্ত আছিলে। মানে চিঅ'টো এটা জেগাত, নট অনলি তিনিচুকীয়া, মানে অসমত দুটা আছিলে, এটা তিনিচুকীয়া আৰু এটা গুৱাহাটী আছে। সৰ্বভাৰতীয় পৰ্যায়ত গোটেইটো নেশ্যনেল পাৰ্টি হিচাপত এটা ডিচিশ্যন এটা হৈছে। তাৰ ভিতৰত অসমত দুটা, এটা গুৱাহাটী আৰু এটা তিনিচুকীয়া। আৰু তাত তিনিচুকীয়াত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীটোত মানে মোক, শিৱজী ডুবে আৰু সঞ্জয় সিং, তিনিজনক ইয়াত আমাক দায়িত্ব দিলে আহ্বায়ক, সহ আহ্বায়ক হিচাপত। আৰু গুৱাহাটীৰ ৰাজ্যিক সমিতিৰ দায়িত্ব আছিলে পুলক গোহাঁই আৰু অনুপ সিং ৰাজপুৰোহিত। বিষয়টো এতিয়া পুৰণা হ'ল, ওলাইছে কাৰণে কৈছোঁ, আৰু ইতিমধ্যে স্থিতিটো স্পষ্ট হৈছে। তাৰপিছত ধৰক ৰাজ্যিক সমিতিও বা মুখ্যমন্ত্ৰী মহোদয়ে প্ৰগ্ৰেমটো প্ৰত্যাহাৰ কৰিলে। এতিয়া ৰাজ্যিক সমিতিয়ে দিয়া দায়িত্বটো আমিতো নিজে, এই দায়িত্বটো আমি নিজে ল'ব নোৱাৰোঁ, বা আমি আমন্ত্ৰণ কৰি আনি এই দায়িত্বটো আমি লোৱা নাই। যিটো মানুহৰ মাজত এটা কথা হ'ল যে পুলক চেতিয়াই বা আন কোনোবাই মানে কাৰ্যসূচীটো ইয়াত পাতিব বিচাৰিছে, আনিছে। কিন্তু এই দেশৰ বিভিন্ন ৰাজ্যপাল ভৱনবিলাকত, আজি বিহাৰত অসম দিৱস হয়, অসমৰ ৰাজ্যপাল ভৱনত বিহাৰ দিৱসো হয়, বিভিন্ন ধৰণৰ তেনেধৰণে চৰকাৰী যিমানবিলাক ৰাজ্যপাল ভৱনবিলাকত এই কাৰ্যসূচীবিলাক অনুষ্ঠিত হয়। কিন্তু ৰাজহুৱাভাৱে মানে এই কাৰ্যসূচী অনুষ্ঠিত হোৱা নাছিল। কিন্তু ৰাষ্ট্ৰীয় সমিতিয়ে এইটো আমাৰ মানে ৰাষ্ট্ৰীয় পৰ্যায়ত এই কাৰ্যসূচীটো কৰিবলৈ বিচাৰিছে, বা এইটো এটা নিগেটিভ মানে এটা ভাবি পিনে, মানে এটা নেতিবাচক দিশৰ কথা চিন্তা কৰি মানে কথাটো ভবা নাছিলে। কিন্তু যি কি নহওক, ইয়াত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গতিকে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আৰু অনুষ্ঠানটো কোনো পাতিবলৈ তেনেধৰণে বিশেষ কোনো মানে হোৱাই নাছিলে। গতিকে এইটো তাতে শেষ হ'ল আৰু তাতে শেষ হ'ল। গতিকে তাত ধৰক মানে আমাক লৈ পিনে বিভিন্ন চৰ্চাবিলাক হ'ল, আৰু ইয়াত আৰু বিশেষ তেনেকুৱা ক'বলগীয়া নাছিলে। কাৰণ আমাৰ ওপৰত ধৰক আমাৰ সেইটো মই মিডিয়াকে হওক বা ৰাইজক প্ৰতিশ্ৰুতি সম্বোধন কৰিবৰ কাৰণে আৰু বেলেগ ব্যক্তিও আছিলে, তেনেকৈ স্পষ্ট কৰিছে ইতিমধ্যে বিষয়টো। নপুখুৰী মৌতনন্দন কানন, এইটো স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত থকা যিটো ৰজাদিনীয়া পুখুৰী। গতিকে এই পুখুৰীটো যিহেতুকে আমি বিচাৰোঁ যে তিনিচুকীয়াত থকা যিবিলাক ঐতিহাসিক যিবিলাক কীৰ্তিচিহ্ন, ৰজাদিনীয়া যিবিলাক কীৰ্তিচিহ্ন, এই কীৰ্তিচিহ্নবিলাক সংৰক্ষণ হ'ব লাগে, ইয়াৰ সৌন্দৰ্যবৰ্ধন হ'ব লাগে, যাতে বিভিন্ন দেশী বিদেশী বা বিভিন্ন ৰাজ্যৰ কাৰণে এটা পৰ্যটকৰ থলী হিচাপে বা আকৰ্ষণীয়ভাৱে সজাই পৰাই যাতে তুলিব পৰা যায়। এইটো কথা সদায় মই আগতো কৈ আহিছোঁ। তাৰ ভিতৰত থাকি গ'ল এতিয়া তাত যিটো কিছুমান কিছুমান লোকে এটা বিভিন্ন ধৰণৰ পূজা বিশ্বাস কৰে। এতিয়া তাৰ ভিতৰত ছট পূজা বিশ্বাস কৰা লোকসকল, বিশেষকৈ হিন্দীভাষী লোকসকলৰ মাজত এইটো বেছি মানে এটা বিশ্বাস আছে। গতিকে সেই পূজা এতিয়া নপুখুৰীত পূজালৈ এইটো প্ৰথম ঘটনা নহয়। আজি ইয়াৰ কাৰণে অফিচিয়েলি তিনিচুকীয়া জিলা উপায়ুক্তৰ 2001 চনতে এখন অৰ্ডাৰ মানে আছে মানে। গতিকে সেই সময় সেই পুৰণা লোকসকলে ইয়াৰ ইতিহাসটো সকলোৱে জানে মানে, যে 2001 চনতে লিখা আছে। তাত অকল ছট পূজাই নহয়, মানে বছৰেকত দুটা ছট পূজা, কাতি মাহত এটা ছট পূজা আৰু এটা চ'ত মাহত এটা ছট পূজা, দুটা ছট পূজা পালন কৰিব কাৰণে অলৰেডি অৰ্ডাৰ আছে। তাৰ উপৰঞ্চি ৰঙালী বিহু, মাঘৰ বিহু, তাৰপিছত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ জন্ম জয়ন্তী, তাৰপিছত শিখসকলৰ কাৰণে গুৰু নানক জয়ন্তী, আৰু ইছলামধৰ্মী লোকসকলৰ কাৰণে ঈদ উল জোহা আৰু ঈদ উল ফিতৰ, আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে
এইটো কি বুলি কয় খ্ৰীষ্টমাছ স্পষ্ট আছে এইকেইটা দিনত পাৰ্টিকুলাৰ এই তাৰিখত মানে এইকেইটা তাত পালন কৰিব পাৰিব বুলি আগতে আছে 2001 এইটো জিলা উপায়ুক্তই মানে এইটো অৰ্ডাৰ কৰি থৈছে আৰু হয়তো আগৰ পৰা কৰিয়ে আছে ট্ৰেডিশ্যনেলি মিউনিচিপালিটি অফিচৰ ফালৰ পৰা যাৱতীয়ভাৱে যিখন NOC দিব লাগে কাৰণ ঠাইডোখৰ সেই NOC আমি দিব পাৰোঁ পাৰ্মিশ্যনটোতো হেৰি অফিচৰ পৰাই দিব দাদাৰ পৰা আৰু বেছি সময় নলওঁ আমি ইমান পৰে কথা পাতিলোঁ আপোনাৰ কৰ্মজীৱনৰ কথাও ক'লে পৌৰপতি হিচাপে আপুনি নিশ্চয় খুবেই সুখী কাম কৰি প্ৰত্যাহ্বানৰ মাজতো প্ৰত্যাহ্বান যিমানেই নাহক কিয় আপুনি সকলো বাধাৰ পৰা নেওচি আপুনি কামত আগবাঢ়ি যাওক আপুনি সফল হওক তাকে কামনা কৰোঁ পৰৱৰ্তী সময়ত আপুনি আৰু ভাল কাম কৰি আমাৰ জনমানসত নিজৰ স্থান আৰু উচ্চ হওক সেয়াও কামনা কৰিছোঁ আপুনি পোহৰ বাৰ্তা দৰ্শকক আৰু কিবা ক'বনে আৰু সমূহ ৰাইজক আপোনাৰ ফালৰ পৰা কিবা বাৰ্তা যদি দিব বিচাৰে দিয়ক দাদা বিশেষ মই তেনেকৈ ধৰণে তেওঁলোকৰ চেনেলৰ যোগেদি বিশেষ মই ধৰক ক'ব পৰা নাই কিন্তু ভৱিষ্যতে পুনৰ লগ পাম আৰু কথা বতৰা আলোচনাবিলাক মই ক'ম যে আমি গ্ৰহণ কৰা যিবিলাক পদক্ষেপ গতিকে সেই পদক্ষেপবিলাকৰ কথাও মানে সময়ে সময়ে যোগাযোগত থাকি আমি কথাবিলাক আমি কৈ ৰাখিম গতিকে আজি বেছি দীঘলীয়াকৈ নকওঁ মানে হেৰি নকৰোঁ গতিকে সদ্যহতে ক'বলগীয়াতো বহুত কথাই আছে গতিকে আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ যেতিয়া লগ পাম তেতিয়া আমি সেই কথাখিনি আমি শ্বেয়াৰ কৰিম গতিকে আজিলৈ ইমানতে মানে শেষ কৰোঁ নেকি হয় ঠিক আছে ধন্যবাদ